क्या बात है আজি গাড়ীখন কি হ'ল জানো গমে পোৱা নাই ধৰিব পোৱা নাই মই একচুয়ালি গাড়ীখনৰ তেলৰে প্ৰবলেম দি আছে না ওয়াৰিংৰ প্ৰবলেম দি আছে গম পোৱা নাই গাড়ীখন মানে কি হ'ল যোৱাকালি ঠিকই আছিলে ৰাতিপুৱা ঘৰৰ পৰা আহোঁতেও লোড কৰিবলৈ আহোঁতেও মানে ঠিকই আছিলে গৰম মালখিনি লোড কৰিলোঁ গৰম মালখিনি লোড কৰাৰ পিছত মানে এতিয়ালৈকে মিনিমাম 50 বাৰ মান ষ্টাৰ্টে কৰিলোঁ ৰানিঙতে ষ্টাৰ্টটো বন্ধ হৈ যায় এতিয়া ধৰিব পোৱা নাই মই মিস্ত্ৰীটো মেকানিকক দেখাম নে ওয়াৰিং মিস্ত্ৰীটোক দেখাম মই ধৰিব পৰা নাই কি হ'ব আৰু গাড়ীটো কি প্ৰবলেম দিলে আৰু মালটো গৰম মালখিনি খালী কৰিলোঁ বাৰু এতিয়া আৰু এতিয়া লোড কৰিব দিছে 6 mm ৰাইজ বসন্তীটো আজি মানে এনেকুৱা আমনি কৰি আছে মানে কেছটো কি হৈ গ'ল ওয়াৰিঙৰ প্ৰবলেম এটা কি প্ৰবলেম গম পোৱা নাই আৰু ৰাস্তাৰ মাজত মই লেং খাই আছোঁ চেৰেঙৰ পৰা হা গাইছ ষ্টাৰ্টটো বন্ধ হৈ থাকিলে এতিয়া মই পালোঁ এইটো এই ব্ৰিজটো পাওঁ মানে আজি মোৰ 1.5-2 ঘণ্টা লাগি যাব আকৌ গৈ আছোঁ আকৌ ষ্টাৰ্টটো বন্ধ হৈ গ'ল আকৌ বন্ধ হৈ গ'ল কেল্লা আজি হলা নাটক 100 মিটাৰ 150 মিটাৰকৈ গৈ থাকিলে গাড়ীখন কেতিয়া চিলাপথাৰ পামগৈ আপোনালোকে ৰাইজ কওকচোন কমেণ্টত জনাই দিয়ক মই এতিয়া চিলাপথাৰ চাপৰিৰ ব্ৰিজটোও ক্ৰছ কৰিব পৰা নাই আচৰিত কথা চা এতিয়া ব্ৰিজ ক্ৰছ নকৰাকৈ 150 মিটাৰ 100 মিটাৰ গৈ থাকিলে মানে মই চিলাপথাৰ কেতিয়া পামগৈ চিলাপথাৰ কমেণ্টত জনাব